নিকুঞ্জ এডুকেশ্যন চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি তোমালোকৰ বাবে ইম্পৰ্টেণ্ট ডকুমেণ্ট এডমিশ্যন প্ৰচেছৰ বাবে যিবোৰ আমাক ডকুমেণ্ট লাগিব সেইবোৰৰ ওপৰত এই ভিডিঅ'টি লৈ আহিছোঁ। তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টি শেষলৈকে চাব। কাউন্সেলিং তোমালোকে এতিয়া কৰিলা নে নাই? যদিহে এতিয়ালৈ কৰা নাই তেনেহ'লে তোমালোকে এতিয়াই কৰক, কাৰণ তোমালোকৰ হাতত মাত্ৰ আজি দিনটোহে আছে। অহাকালি 1 তাৰিখে হয়তো সাৰ্ভাৰ ডাউন হ'ব, নতুবা লিংকটো ডিএক্টিভেট কৰি দিব। সেইকাৰণে কৈছোঁ তোমালোকে এতিয়াই কাউন্সেলিং কৰি লোৱা, ঠিক আছে। আৰু তোমালোকে মাৰ্ক কিমান পালা সেইটো জনাই দিবা। লগতে প্ৰথম কথাটো হৈছে তোমালোকক ইম্পৰ্টেণ্ট 5টামান ডকুমেণ্ট লাগিব, সেইকেইটাৰ ওপৰত লৈ আহিছোঁ। আৰু তোমালোকে সেইখিনি ডকুমেণ্টছ নোহোৱাকৈ এডমিশ্যন প্ৰচেছটো তোমালোকৰ সম্পূৰ্ণ নহ'ব আৰু তোমালোকে এডমিশ্যন কৰিবই নোৱাৰিবা, ঠিক আছে। তোমালোকৰ এইটো এটা গুৰুত্বপূৰ্ণ, তোমালোকে এইখিনি মন দি শুনিব। কাউন্সেলিঙৰ পিছত তোমালোকে সকলোৱে জানে আমাৰ দুটা পাৰ্ট কৰিছে, ছায়েন্স আৰু আৰ্টছ, হয়নে? আৰ্টছ আদাৰ বুলি ক'লে কমাৰ্চটো পৰি যায় ইয়াৰ লগতে। এতিয়া ছায়েন্সৰ 30% ৰিজাৰ্ভেশ্যন আছে, ছায়েন্সৰ 30% ৰিজাৰ্ভেশ্যন আছে আৰু আৰ্টছৰ বাবে 70% ৰিজাৰ্ভেশ্যন আছে, ঠিক আছে। আৰ্টছৰ বাবে 70% ৰিজাৰ্ভেশ্যন আৰু ছায়েন্সৰ বাবে 30% ৰিজাৰ্ভেশ্যন। তোমালোকে কোন কেটেগৰীৰ অৰ্থাৎ কোনটো ষ্ট্ৰীমৰ হয় তোমালোকে সেইটো মোক জনাই দিবা। তেতিয়াহে তোমালোকক মই এতিয়া আইডিয়া দিব পাৰিম। আৰু প্ৰথম হৈছে এইটো ক'লোঁ মই 30% ছায়েন্সৰ বাবে চিট ৰিজাৰ্ভেশ্যন থাকিব আৰু 70% আৰ্টছ আদাৰ্ছ বা কমাৰ্চৰ বাবে ৰিজাৰ্ভেশ্যন থাকিব। নেক্সট হৈছে তোমালোকৰ চাৰ্টিফিকেট ST SC, তোমালোকে ইয়াত চোৱা SC ST OBC MOBC STH STP আৰু PWD EWS, তোমালোকৰ যিটো নেকি চাৰ্টিফিকেট আছে সেই কাষ্ট চাৰ্টিফিকেটটো তোমালোকক অতি প্ৰয়োজনীয় হ'ব, কাৰণ সেইখন চাৰ্টিফিকেটৰ দ্বাৰাই তোমালোকে এডমিশ্যন কৰিব পাৰিবা। তোমালোকে সেইখন যদি এতিয়ালৈ তোমালোকে ডিজিটেল কৰা নাই তেনেহ'লে এদিনতে এটা সম্পূৰ্ণ প্ৰচেছ আছে, সেইটো তোমালোকে কৰিব পাৰা। এদিনতে হয়, বেছি নাযায়, 300 মান পৰিব। যদিহে তোমালোকে ফ্ৰীটোত কৰা তেনেহ'লে 100 পৰিব, কিন্তু এইটোত 300 মান পৰিব তোমালোকৰ চাৰ্জটো। সেইখন তোমালোকে এতিয়াই উলিয়াই ল'বা, ঠিক আছে। বহুতে কৈ আছিল মানে কেনেকৈ উলিয়াম সেইখন চাৰ্টিফিকেট এদিনতে বুলি কৈ আছিল, তেওঁলোকৰ বাবে মই কৈ দিছোঁ তোমালোকৰ 300 মান ল'ব। সেইখিনি তোমালোকে যিকোনো নিয়াৰেষ্ট এখন কম্পিউটাৰ শ্বপত গৈ পেলাই তোমালোকে অনলাইন কৰি ল'ব পাৰিবা। নেক্সটতে হৈছে এইখন চাৰ্টিফিকেট তোমালোকে নোহোৱাকৈ এডমিশ্যন প্ৰচেছ তোমালোকৰ নহ'ব আৰু তোমালোকে এডমিশ্যন কৰিবই নোৱাৰিবা, ঠিক আছে। নেক্সটতে হৈছে যিসকলৰ বিকলাংগ, যিসকল PWD কেটেগৰীৰ হয় সেইসকলক কৈছোঁ। আৰু এইখিনিতে তোমালোকে চোৱা, তোমালোকে যিসকলে PWD কেটেগৰী আছা তেওঁলোকক কৈছোঁ তোমালোকৰ এটা নিৰ্দিষ্ট চাৰ্টিফিকেট থাকে, সেইখন তোমালোকে যিটো নেকি মই অলপ আগতে কৈ গ'লোঁ কাষ্ট চাৰ্টিফিকেটৰ লগতে পৰে PWD, এইখন চাৰ্টিফিকেট তোমালোকে উলিয়াই ল'বা, ঠিক আছে। নেক্সট হৈছে তোমালোকৰে কি হয়, তোমালোকৰ 40% ৰিজাৰ্ভেশ্যন থাকিব। তোমালোকৰ বাবেও ইয়াত তোমালোকে 40% ৰিজাৰ্ভেশ্যন পাবা। যিসকলৰ চকুৰে নেদেখি, যিসকল শুনা নাপায় আৰু যিসকলে খোজকাঢ়িব নোৱাৰে তেওঁলোকৰ বাবে 40% ৰিজাৰ্ভেশ্যন থাকিব চিট। তোমালোকেও চিন্তা নকৰিবা, ঠিক আছে, তোমালোকেও চিন্তা নকৰিবা। নেক্সট তোমালোকৰ কিছুমান এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ কেইটামান কৈ দিছোঁ তোমালোকক। আৰু এইখন মই কোনো নিজেই টাইপ কৰি অনা নহয়, তুমি চাব পাৰিবা এখন SCERT ফালৰ অফিচিয়েল ৱেবছাইটত তোমালোকে গৈ পেলাই এইখন দেখিবা, ঠিক আছে। এইটো SCERT অফিচিয়েল ৱেবছাইটৰ পৰা মই ডাউনলোড কৰি লোৱা হয়, তোমালোকে এইখন চাব পাৰিবা। এইখন কোনো ধৰণৰ ফেক নহয় আৰু তোমালোকে এই চেনেলটোত কোনো ধৰণৰ ফেক ইনফৰ্মেশ্যন মই দিয়া নহয়। আৰু মই ইয়াত সঁচা যিটো নেকি বাস্তৱত হয় আৰু যিবোৰ আমি আমাৰ সকলোৰে সহায় হওক বাবে মই এই চেনেলটোত বিভিন্ন ধৰণৰ তথ্য আৰু লগতে পঢ়াৰ কিছুমান টিপছ, লগতে মই GK GS সেনেকুৱা ধৰণৰ কুৱেশ্যন দি থাকোঁ। তোমালোকে এই চেনেলটোৰ
দ্বাৰাই বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ জিকে জিএছ সায়েন্সবোৰ তোমালোকে ইয়াৰ পৰাই পঢ়িব পাৰিবা তোমালোকে লগতে তোমালোকৰ যদি তোমালোকে মুক টেষ্ট দিব বিচাৰিছা তেনেহলে মোৰ টেলিগ্ৰাম চেনেলটোত মই প্ৰত্যেক দিনে 10টা কৈ মুক টেষ্ট দিও তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত গৈ ফালে মুক টেষ্ট দিব পাৰিবা আৰু মই এইকেইটা দিন এই কাৰণে দিয়া নাই যে অকমান অসুবিধা হৈছে সেই কাৰণে মই টেলিগ্ৰামত মানে টেলিগ্ৰামটো ওপেনে কৰা হোৱা নাই সেই কাৰণে মই দিয়া হোৱা নাই ঠিক আছে তোমালোকে সকলোৱে জানিলাই নহয় মই এই কাৰণে দিয়া নাই এইটা দিন মোৰ কাৰণে অলপমান অসুবিধা হৈ আছে আৰু মই টেলিগ্ৰামত সেই এপটো মই ওপেনে কৰা নাই সেইবাবে মই দিয়া নাই যি কোনোবাই ক'ব পাৰে টেলিগ্ৰামত এতিয়ালৈ মক টেষ্ট দিয়া নাই মই আগতে বহুখিনি মক টেষ্ট দিছো আৰু কিছুমান ডিলিট হৈ গৈছে সেইবোৰ সৰি কিছুমান মোৰ টেকনিক্যাল ইস্যুৰ বাবে সেইখিনি ডিলিট হৈ গৈছে তোমালোকে কোনো চিন্তা নকৰিবা মই আজিৰ পৰাই প্ৰত্যেক দিনে 10টা কৈ মই মক টেষ্ট দি থাকিম তোমালোকে এটেন্ড কৰিব পাৰিবা মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম আৰু মই কিউআৰ কোড এটা লগাই দিম স্ক্ৰিনত তোমালোকে ইয়াৰ পৰাই জয়েন হ'ব পাৰিবা আৰু তোমালোকে এইখিনি বুজি পালাই নহয় যি সকল পিডব্লিউডি ক্যাটাগৰী হয় সেই সকলক কৈছো তোমালোকৰ যি সকলে দেখি নাপায় চকুৰে আৰু যি সকলে শুনি নাপায় আৰু খুজকাৰিব নোৱাৰা সকলৰ বাবে 40% সিট ৰিজাৰ্ভেশন থাকিব ঠিক আছে তেওঁলোকৰ বাবে 40% সিট ৰিজাৰ্ভেশন থাকিব ঠিক আছে নেক্সট ডকুমেন্ট খিনি লৈ আহো তোমালোকে এইখিনি মোস্ট ইম্পৰ্টেন্ট ডকুমেন্ট হয় আৰু এতিয়া তোমালোকে সাজু কৰি থোৱা ঠিক আছে আৰু বহুতে কৈ আছিল আন্ডাৰটেকিং সাৰ্টিফিকেটটো কেনেকৈ উলিয়াম হেতু মই হেকৰ ফালে কৈ আছো তোমালোকে স্কিপ নকৰাকৈ হেকলৈকে চাব এক নম্বৰটো চোৱা তোমালোকে সাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ মানে তোমালোকৰ এজ টো প্ৰুফ কৰিবৰ কাৰণে তোমালোকে ক্লাস 10 ৰ এডমিট কাৰ্ডটো দিব পাৰা আৰু তোমালোকৰ বাৰ্থ সাৰ্টিফিকেটটো দিব পাৰা যিকোনো এখন তোমালোকে দিব পাৰা তোমালোকৰ আধাৰ কাৰ্ডটো মেন্ডেটৰি নহয় কিন্তু আধাৰ কাৰ্ডটো নেদিলেও হ'ব তোমালোকে যদি এজ প্ৰুফৰ কাৰণে তোমালোকে এডমিট কাৰ্ডটো লাগিব আধাৰ কাৰ্ডটো কোড লাগিব হেতু মই কৈছো তোমালোক ঠিক আছে প্ৰথমটো তোমালোকে সকলোৰে ক্লাস 10 ৰ এডমিট কাৰ্ডটো আছে তোমালোকে হেতুৱে দিব পাৰিবা হেতুৱে তোমালোকৰ ভাল হ'ব দুই নম্বৰটো চোৱা তোমালোকে পাস সাৰ্টিফিকেট এন্ড মাৰ্কশিট অফ হায়াৰ সেকেন্ডাৰী তোমালোকৰ হায়াৰ সেকেন্ডাৰীৰ পাস সাৰ্টিফিকেটখন যিখন কি বৰ্ড সাৰ্টিফিকেট বুলি কোৱা হয় সেইখনৰ লগতে তোমালোকে হায়াৰ সেকেন্ডাৰীৰ মাৰ্কশিটখনো এতিয়া তোমালোকে জেৰেক্স কপি উলাই থোৱা ঠিক আছে দুই নম্বৰটো হৈ গল তিনি নম্বৰটো হৈছে সাৰ্টিফিকেট অফ কাষ্ট মই কৈ গৈছো অলপ আগতে তোমালোকক সেইখন সাৰ্টিফিকেট তোমালোকক লাগিব তোমালোকৰ সেইখন ডিজিটাইজ কৰা হ'ব লাগিব যিখন নেকি অনলাইনত উলিওৱা হয় সেইখন লাগিব তোমালোকক ঠিক আছে 4 নম্বৰ চোৱা তোমালোকে ডকুমেন্ট টু প্ৰুফ দ্যাট হি সি ইজ পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম মানে পিআৰসি ইয়াতে মই কি কম তুমি বহুতে কৈ আছে ডোমিসাইল হ'ব বা হলে হ'ব বুলি কৈ আছে ঠিক আছে মই কলো যে ডোমিসাইল হলে হ'ব কিন্তু ইয়াত পিআৰসি এৰ কথা লিখা আছে কিন্তু ঠিক আছে তোমালোকে যদি এতিয়া তোমালোকৰ ক্ষমতা আছে বা তোমালোকে যদি তোমালোকে ভাবা এতিয়া মই 2 দিনৰ ভিতৰত উলিয়াব পাৰিম পিআৰসি খন তেনেহলে তোমালোকে উলিয়াই লোৱা আৰু নতুবা তোমালোকে যদি পিআৰসি নোৱাৰা একেবাৰে তেতিয়াহলে তোমালোকে নিজৰ ডিস্ট্ৰিক্ট খনৰ ডিসি অফিসত গৈ ফালে তোমালোকে এইখন উলিয়াই ল'ব পাৰিবা যিখন নেকি তোমালোকৰ ডোমিসাইল বুলি কয় সেইখন উলিয়াই ল'ব পাৰিবা ঠিক আছে 4 নম্বৰটো হ'ল এতিয়া 5 নম্বৰটো চোৱা তোমালোকে পাৰসন উইথ ডিসেবিলিটি মানে যিসকলৰ সেইখন সাৰ্টিফিকেট লাগিব যিখন পিডব্লিউডি ইডব্লিউএছ তেওঁলোকৰ বাবে এটা নিৰ্দিষ্ট সাৰ্টিফিকেট থাকে সেইখন তোমালোকে উলিয়াই ল'ব লাগিব আৰু সেইখন তোমালোকৰ ডিজিটেল কৰা বা ডিজিটাইজ কৰা হ'ব লাগিব ঠিক আছে 6 নম্বৰটো চোৱা তোমালোকে all the select candidate have to submit an undertaking to the principal of the concert মানে তোমালোকৰ যিখন আন্ডাৰটেকিং হয় মই তলত দেখুৱাই দিছো তোমালোকে চোৱা এইখন আন্ডাৰটেকিং এইখন ফৰ্ম কেনেকৈ ফিল আপ কৰিবা আৰু এইখনৰ পৰাই তোমালোকে এইখনকে উলিয়াই ল'ব লাগিব ডাইৰেক্ট এইখনকে পাৰিবা নতুবা তোমালোকে যদি গম পোৱা নাই কত কেনেকৈ এই সাৰ্টিফিকেটটো উলিয়াম তেনেহলে তোমালোকে এসচিআৰটি অফিচিয়েল ওয়েবসাইটত গৈ ফালে এইখন উলিয়াই ল'ব পাৰিবা আৰু লগতে মই এইখন সাৰ্টিফিকেট মোৰ টেলিগ্ৰাম চেনেলত মই আপলোড কৰি দিম তোমালোকে টেলিগ্ৰাম চেনেলত গৈ ফালে ডাউনলোড কৰি ল'ব পাৰিবা এতিয়া ইয়াত তোমালোকে বাকি একো চেঞ্জ কৰিব নালাগে এইখিনি তোমাৰ সাইনটো হ'ব
তোমাৰ সাইনটো লাগিব আৰু নামটো লাগিব আৰু লগতে তোমালোকৰ ওপৰ তোমালোকে শৰ্ট ফৰ্মত সাইনটো দিব পাৰিবা আৰু নেক্সটতে ফুল নামটো দিব লাগিব তোমালোকে আৰু ডেটটো তোমালোকৰ কেতিয়া সাবমিট কৰা তোমালোকে হেতু ডেটটো দিব লাগিব আৰু তোমালোকৰ এড্ৰেছটো লিখিব লাগিব ঠিক আছে এইখিনি তোমালোকে অকমান চেঞ্জ কৰিব লাগিব বাকি কোনো ধৰণৰ চেঞ্জ কৰিব নালাগে তোমালোকৰ এইখন তোমালোকে তোমালোকৰ ডিক্লাৰেচন সাৰ্টিফিকেট আৰু এইখন আন্ডাৰটেকিং তোমালোকে 2 বছৰ সম্পূৰ্ণকৈ কোৰ্সটো কৰিবা এইখনে প্ৰুফ হ'ব ঠিক আছে আৰু ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু যদি মোৰ চেনেলটো তোমালোকে প্ৰথমবাৰৰ বাবে আহিছা তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা মই পুনৰবাৰ কৈছো এই সাৰ্টিফিকেটখন মই মোৰ টেলিগ্ৰাম চেনেলত মই আপলোড কৰি দিম তোমালোকে টেলিগ্ৰাম চেনেলত জয়েন হৈ ফেলে এইখন ডাউনলোড কৰি ল'ব পাৰিবা আৰু যদিহে তোমালোকে টেলিগ্ৰাম চেনেলত মক টেষ্ট দিব বিচাৰা মই পুনৰবাৰ কৈছো যদিহে মক টেষ্ট দিব বিচাৰা তেনেহলে মোৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ তোমালোকে মক টেষ্ট দিব পাৰিবা ধন্যবাদ